श्वेतांबर पीतांबर वाडंबर अंगे पश्चिमवाडंबर अंगे सनकादिक गरुडादिक सनकादिक गरुडादिक भूतादिक संगे ओम हर हर महादेव कर माधे सुख मंडल चक्र त्रिशूलधारी पश्चिम चक्र त्रिशूलधारी सुखकारी दुखहारी सुखकारी दुखहारी जगपालनकारी ओम हर 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 महादेव श्वेतांबर जय शंभु हर हर महादेवाय ओम नमः शिवाय সকলোকে শিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শিৱ বাবাৰ কৃপাত সকলোৰে ভাল হওক, সকলোৰে মংগল হওক, সেয়াই মোৰ কামনা থাকিল। প্ৰতি বছৰৰ নিচিনা এইবাৰো শিৱৰাত্ৰিত মই শিৱ পূজা কৰিম, শিৱৰাত্ৰি পালন কৰিম। আজি ৰাতিৰ প্ৰথম প্ৰহৰৰ পৰা একেবাৰে কাইলৈ পুৱালৈকে চতুৰ্থ প্ৰহৰলৈ শিৱৰাত্ৰিৰ বিভিন্ন ধৰণৰ নিয়ম কানুনৰ মাজেৰে আমি লাহে লাহে চূড়ান্ত পূজাৰ ফালে আগবাঢ়িম। আৰু আজিও পুৱা ভাগত মোৰ বহুত প্ৰিয়জন, মোৰ বন্ধু বান্ধৱীসকল আৰু বহুতে যিসকলে মোৰ ওচৰলৈ আজি বহু বছৰৰ পৰা আহি থাকে, তেখেতসকল আহিছিলে মোৰ বাৰ্থডে বুলি। সকলোৱে জানে যে শিৱৰাত্ৰিৰ দিনা মোৰ জন্মদিন, মোৰ বাৰ্থডে। তিথিমতে শিৱৰাত্ৰিত প্ৰতি বছৰে মোৰ বাৰ্থডে পালন কৰা হয়। অৱশ্যে বাৰ্থডে পালন কৰাটো মোৰ ঠিক উদ্দেশ্য নহয় আৰু মই বাৰ্থডে পালনৰ বিশ্বাসীও নহয়। তথাপি মানুহৰ শুভেচ্ছা আৰু মৰম স্নেহ মোৰ লগত আছে বুলি ভাবিলে যথেষ্ট ভালো লাগে। গতিকে আজিও বহুতে আহিছিলে আৰু যিসকলে মোলৈ শুভেচ্ছা জ্ঞাপন কৰিছে সকলোকে মই অন্তৰস্থলৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজি শিৱৰাত্ৰিৰ এই পবিত্ৰ মুহূৰ্তত ক'বই লাগিব যে এই বছৰ এটি পবিত্ৰ যুগৰ সৃষ্টি হৈছে। কাৰণ সোমবাৰ আৰু শিৱৰাত্ৰি একেলগে যেতিয়া হ'ব, শিৱ বাবাৰ বাৰ হিচাপে সেয়া অতি পবিত্ৰ। আজি দেওবাৰ, আজি সন্ধিয়া পৰা প্ৰায় 4টা বাজি 49 মিনিট 4:49 PM পৰা সেই মহান যুগ চতুৰ্দশী আৰম্ভণি হ'ব আৰু পিছদিনাখন মানে সোমবাৰ আবেলিলৈকে সেই যুগটো চলিয়ে থাকিব। গতিকে এই চতুৰ্দশী তিথিত আৰু আজি ৰাতি গোটেই ৰাতি যে চতুৰ্থ প্ৰহৰলৈ আমি পূজা পাতল কৰিম, সকলোৱে কৰিব, নিশ্চয় শুভ ফল আমি লাভ কৰিব পাৰিম। আৰু মই মহাদেৱৰ ওচৰত কামনা কৰোঁ যে গোটেই বিশ্ববাসীৰ যাতে মংগল হয় আৰু সকলোৱে যাতে শিৱ বাবাৰ আশীৰ্বাদ লাভ কৰিব পাৰে, সেয়াই। গতিকে যদি আপুনি উপবাসত থাকে, লঘোণত থাকে, তেতিয়া কিন্তু অতি মংগল। আমি সকলোৱে জানো শিৱ চতুৰ্দশীত লঘোণত থাকি ব্ৰত পালন কৰি তাৰ পাছতে পূজা পাতল কৰিব লাগে। একেবাৰে নোৱাৰিলে সোমবাৰ দিনা পুৱা ভাগত 6:10 পৰা 8:30 ভিতৰতো আপুনি এই পবিত্ৰ পূজা পাতল কৰিব পাৰে আৰু সেই সময়খিনি কমচে কম আপুনি লঘোণত থাকক। শিৱৰাত্ৰিত আচলতে অহৰাত্ৰিৰ ব্ৰত কৰিব লাগে আৰু ৰাতিৰ চতুৰ্থ প্ৰহৰলৈ আপুনি পূজা পাতল আগবঢ়াওক। প্ৰথমতে আপুনি পুৱা ভাগতে অকণমান চাউল লৈ পেলাই অকণমান আতপ চাউল ল'ব আৰু শিৱলিংগৰ ওচৰত গৈ প্ৰমিছ কৰিব, প্ৰতিজ্ঞা কৰিব যে মই পবিত্ৰ হৃদয়েৰে শিৱৰাত্ৰি পালন কৰিম আৰু সকলোৰে যাতে মংগল হয়, সেয়াই মই বাবাৰ ওচৰত কামনা কৰিছোঁ। অক্ষত চাউল হ'ব লাগিব, অক্ষত চাউল হাতত লৈ এই সংকল্প কৰিম। যিসকলে নিৰ্জলা উপবাস কৰিব নোৱাৰে, নতুবা বেমাৰী মানুহ, তেখেতসকলে ডাবৰ পানী, ফ্ৰুটছ আদি খাব পাৰে। যেতিয়া ব্ৰত শেষ হ'ব সোমবাৰ দিনা সন্ধিয়া কালত, ব্ৰত ভঙাৰ সময়ত আপুনি গাখীৰৰ মিঠাই সন্দেশ আদি খাই পেলাই ব্ৰত ভাঙিব পাৰিব। কিন্তু চাবুৰ পায়স, চাবুৰ খিচিৰি আদি আপুনি খাব পাৰে ব্ৰত ভঙাৰ সময়ত। আৰু এনে নিমখ ইউজ নকৰিব, খণ্ডক নিমখ আপুনি ল'ব পাৰে। মনত ৰাখিব, ৰাতিৰ প্ৰথম প্ৰহৰ আৰম্ভণি হ'ব আজি আবেলি 6:14 পৰা, মানে 6:14 PM to 9:17 PM। প্ৰথমতে ধূপ, দীপ, ফল, নীলকণ্ঠ ফুল, বগা ফুল, চন্দন, বেলপাত, পদুম ফুল, মিঠাই আদিৰে আপুনি পূজা পাতলৰ আৰম্ভণি কৰিব। প্ৰথমতে শিৱলিংগত পানী দি ল'ব
ওম নমঃ শিৱায় বুলি আপুনি দৈ দি পেলাই সংকল্প কৰক। বহুতে প্ৰথমতে গাখীৰ দি পেলাই সংকল্প কৰে। ৰাতিৰ দ্বিতীয় প্ৰহৰত তাৰমানে 9:17 PM to 12 AM ৰাতি 12টালৈকে আপুনি গাখীৰ পানী, বহুতে দৈ পানী আদি পেলাই অভিষেক কৰে। ৰুদ্ৰাক্ষৰ মালা এডালত হৰ হৰ মহাদেৱায় নমঃ বুলি 108 টাইমছ আপুনি মাতক। তাৰ পাছত তৃতীয় প্ৰহৰত ৰাতি 12:20 পৰা 3:23 আপুনি ঘিউৰে অভিষেক কৰক, মন্ত্ৰ মাতক। মানে যিমানবাৰ পাৰে ওম নমঃ শিৱায় মন্ত্ৰ চান্টিং কৰি থাকিব আৰু বিভিন্ন ধৰণৰ ফল মূল আদিৰে শিৱলিংগত পূজা পাতল আগবঢ়াব। এতিয়া আহিল ৰাতিৰ চতুৰ্থ প্ৰহৰ 3:23 AM to 6:26 AM। এই সময়খিনি লৈ আপুনি পূজা পাতল আগবঢ়াওক। আপুনি মৌৰে শিৱলিংগত পূজা দিয়ক। যিমানবাৰ আপুনি এইবিলাক বস্তু শিৱলিংগত দিব, পবিত্ৰ পানীৰে ধুই ল'ব। এই পানীখিনিৰ লগত অকণমান গংগাজল মিক্স কৰি ল'ব আৰু ৰুদ্ৰাক্ষৰ মালাডালত শিৱৰ মন্ত্ৰ মাতি থাকিব, ওম নমঃ শিৱায়। শিৱলিংগত চন্দনেৰে তিলক দিব। একেবাৰে আৰম্ভণিতে শিৱলিংগ কিন্তু গংগাজলেৰে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ল'ব লাগে। শেষত আকৌ গংগাজলেৰে শিৱলিংগ চাফ চিকুণ কৰি ল'ব। কাৰণ মনত ৰাখিব, শিৱই গংগাক জটাত ধাৰণ কৰিছিল। গতিকে তেনেকুৱাকৈ আপুনি শিৱ পূজা কৰক, নিশ্চয় মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। বিশেষকৈ যিসকল ছোৱালীৰ বিয়া বাৰু হোৱা নাই, নতুবা পলম হৈ আছে, বিবাহত কিবা বাধা আহিছে, এই মহা শিৱৰাত্ৰিৰ দিনা পাৰ্বতী আৰু শিৱৰ মহামিলন হৈছিলে। শিৱৰ বিবাহৰ দিন বুলি কোৱা হৈছে। সেয়েহে এই ৰাতিত আপুনি যদি শিৱ শক্তিৰ উপাসনা কৰে, শিৱলিংগত বেলপাত আদি দিয়ে আৰু অকণমান গাঞ্জা ধুতুৰা আদি দিবলৈ নাপাহৰিব। নিশ্চয় শিৱৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। বিয়াবাৰত বাধা থাকিলে কাট খাই যাব। মনত ৰাখিব, ৰুদ্ৰাক্ষ শিৱৰ অতি প্ৰিয় বস্তু। গতিকে এডাল ৰুদ্ৰাক্ষৰ মালা শিৱলিংগত অৰ্পণ কৰক। পাৰিলে নিজেও ৰুদ্ৰাক্ষৰ মালা এডাল পিন্ধি লওক আৰু সেই মালাডালত প্ৰতি সোমবাৰে আপুনি 16টা সোমবাৰ ওম নমঃ শিৱায় বুলি জপ কৰি থাকক। 16 সোমবাৰ পালন কৰিব পাৰিলে আৰু এই শিৱৰাত্ৰিৰ দিনাৰ পৰা যদি আপুনি ষ্টাৰ্ট কৰে, মানে সোমবাৰ শিৱৰাত্ৰি, তেতিয়া কিন্তু বিবাহত যিমান বাধাই নাহক কিয় সকলো বাধা কাট খাই যাব আৰু আপুনি বিয়া বাৰুৰ ক্ষেত্ৰত কৃতকাৰ্যতা লাভ কৰিব পাৰিব। শিৱৰ নিচিনা আপুনি মহান স্বামী বৰণ কৰিব পাৰিব। শিৱপুৰাণত কোৱা হৈছে যে এই ৰাতিত সাগৰৰ পৰা যি বিষ পৃথিৱীলৈ উঠি আহিছিলে, যেতিয়া দেৱতাসকলে সাগৰ মন্থন কৰিছিলে, সেই বিষ শিৱই পান কৰিছিলে আৰু শিৱৰ কণ্ঠ নীলাবৰ্ণৰ হৈ গৈছিলে। গতিকে তেখেতক নীলকণ্ঠ বুলি কোৱা। গতিকে তেখেতে ন্যায়ৰ বাবে, সত্যৰ বাবে যুদ্ধ কৰিছিলে আৰু নিজে সেই বিষ পান কৰি পেলাই পৃথিৱীবাসীক আৰু গোটেই জগতখনক ৰক্ষা কৰিছিলে। গতিকে এই দিনটোত মানে এই ৰাতি যদি আপুনি বেলপাতত চন্দন সানি 108টামান বেলপাত শিৱলিংগত অৰ্পণ কৰিব পাৰে, তেতিয়া আপুনি যিকোনো ধৰণৰ মানসিক অৱসাদৰ পৰা মুক্তি পাব। সামাজিক দিশত আপোনাৰ সন্মান বৃদ্ধি হ'ব। আপোনাৰ কেতিয়াও টকা পইচা আনুষংগিক বস্তুবোৰৰ অভাৱ নহয়। গতিকে সকলোৱে তেনেকুৱাকৈ শিৱৰাত্ৰি পালন কৰক। সকলোৰে মংগল হ'ব আৰু শিৱৰাত্ৰিত আপুনি শিৱ বাবাৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। ধন্যবাদ, নমস্কাৰ, ওম নমঃ শিৱায়।